মোৰ বিদ্যালয়ৰ 10মান শ্ৰেণীৰ ছাত্ৰী আছিল। তাই খুবেই মেধাৱী ছাত্ৰী আছিল। অকালতে হেৰাই গ'ল এটি সম্ভাৱনাপূৰ্ণ সত্তা। অতি নম্ৰ অমায়িক হাঁহিমুখীয়া ছোৱালীজনী আছিল সকলোৰে আদৰ আৰু স্নেহৰ। 17 বছৰীয়া ছোৱালীজনী গুচি গ'ল ঘূৰি নহা বাটেৰে। এগৰাকী মেধাৱী ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কাৱৈমাৰী 2 নং ব্লকত। বজালী জিলাৰ কাৱৈমাৰী 2 নং ব্লকৰ সুখজান আলীৰ নাবালিকা কন্যা বাছি ল'লে চৰমপন্থা। দিনৰ পোহৰত ঘৰত কোনো নথকাৰ সুযোগত নিজ গৃহতে চিপ লৈ আত্মহত্যা মেধাৱী ছাত্ৰীজনীৰ। কাৱৈমাৰী আঞ্চলিক হাইস্কুলৰ 10ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ। মেধাৱী ছাত্ৰীগৰাকীৰ ৰহস্যজনক আত্মহত্যাৰ কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ফৰহাদ খানৰ ৰিপৰ্ট, বিলাইফ অসম। মোৰ বিদ্যালয়ৰ 10মান শ্ৰেণীৰ ছাত্ৰী আছিল। তাই খুবেই মেধাৱী ছাত্ৰী আছিল। তাৰ স্বভাৱ চৰিত্ৰ ভাল আছিল। কোনেও ক'ব নোৱাৰে যে তেওঁৰ কোনোবা ল'ৰাৰ লগত বা কোনোবা সমনীয়াৰ লগত কোনো কাজিয়া নাছিল। তেওঁ কিয় বা এনেকুৱা এটা চৰমপন্থা বাছি ল'লে এইটো আমিও জানা নাই আৰু এনেকুৱা কোনো গুৰুত্বপূৰ্ণ কাৰণ বিচাৰি পোৱা নাই তেওঁ এই চৰমপন্থাটো বাছি লোৱাৰ ক্ষেত্ৰত। আমি পৰিয়ালৰ ফালৰ পৰা বা অঞ্চলত কিবা খবৰ আপোনালোকে পাইছিল নেকি যে কিবা আছিল? নাই তেনেকুৱা মই মাক দেউতাকৰ লগতো বহিছোঁ। মাক দেউতাকৰ ভাষ্যমতে তেওঁৰ লগত কোনো ধৰণৰ এনেকুৱা গালি গালাচো পৰা নাই। তেওঁ একমাত্ৰ ছোৱালী আছিল এইটো ঘৰৰ। 2জন ডাঙৰ ভাই, সৰু ছোৱালী আছিল, খুব মৰমীয়াল আছিল, তেওঁক মৰম কৰিছিল। কিন্তু কোনো কাৰণ এতিয়ালৈকে আমি জানা নাই। এইটো বস্তুটো আইনী প্ৰক্ৰিয়া যাব, এতিয়া মৰণোত্তৰ পৰীক্ষা কৰাব, তাৰপিছতহে কিজানি গম পোৱা যাব কি আছিল। হয়, এইটোতো আইনৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিব। ইয়াত আমাৰ কোনো আপত্তি নাই। আমাৰ কোনো কাৰো ওচৰত সন্দেহ নাই এই ছোৱালীজনীক কোনোবাই দুষ্কৃতিকাৰীয়ে কিবা কৰিব বুলি আমাৰ কোনো সন্দেহ নাই। এতিয়া আইন প্ৰক্ৰিয়াত যি হয় সেইটো দেখা যাব।